কেনেকৈ গুচাই আজি মানে হাঁহ এটা বেলেগ এটা ষ্টাইলত মই গুচোৱা দেখিছোঁ। তো আপোনালোকক দেখাম আমি কেনেকৈ গুচাওঁ আৰু ইয়াত কেনেকৈ গুচাই, তাকে মই আজি দেখুৱাম বুলি ভিডিঅ' এটা কৰি দিলোঁ। আপোনালোকে আৰু কেনেকৈ গুচাই মানে কমেণ্ট এটা কৰি জনাবচোন দেই। ইয়াত আজি মানে কিটো ষ্টাইলত গুচাইছে মই দেখাইছোঁ, আপোনালোক চাব। ইয়াত এনেকৈ গুচাইছে মানে গৰম পানী দৰকাৰ নাই, ডাইৰেক্ট হৈ গৈছে কামটো। আমি আকৌ গৰম পানী দি গুচাওঁ। আৰু ইয়াত দেখিছে না ডাইৰেক্ট জুইত দিছে, জুইত দি এনেকৈ অঁতাই দিছে, হেৰি কৰিছে। ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাব দেই, কমেণ্ট কৰি দিব। আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ মানে কি কৰি হাঁহ গুচাই তাক মানে জনাব। এইফালে আমি জুই এগৰা জ্বলালে আমি গোটেই সোপাই একেলগতে বহি লৈছোঁ। এইফালেতো হাঁহটো গুচাই থকা দেখিছে। একচুৱেলি মই আহিছোঁ মানে ঢকুৱাখানাত মই খোলালি ঘৰলৈ আহিছোঁ আৰু বাই আহিছে, ভিনিও আহিছে, গোটেইখিনি আহিছে। আৰু আমাৰ কাৰণে মানে হাঁহ এটা যোগাৰ কৰিছে আৰু কি কৰিছে মই গোটেইখিনি দেখাম আৰু। এইফালে বাই বহি আছে আৰু এইফালে আছে মোৰ খোলালি আৰু এইফালে আছে ভিনি। এনে আমি গোটেইখিনি মই আকৌ নিজে আকৌ নাই লওঁ, মই এতিয়া এনেকৈ ল'ব লাগিব। এতিয়া মই এইভাগে ওলাইছোঁ আৰু মুখৰ কালাৰটো দেখিছে আৰু তামোল খাই পূৰা দাঁত ৰঙা কৰি দিছোঁ, পূৰা খাইছোঁ। কোমোৰাও ওলাইছে মস্ত পুৰণা ধোঁৱা চাঙত থকা কালাৰটো দেখাম দেই। সেইটো ধোঁৱা চাঙত তুলি থৈছিলে, কালাৰটো কেনেকুৱা হৈ আছে। বাই ভিনিলৈ থৈছিলে কোমোৰাটো, হাঁহ এটা থৈ দিছিলে, বাই ভিনিলে কোমোৰা এটা থৈ দিছিলে। আজি ইয়াৰ বলি হৈ গ'ল, এতিয়া বনিব ধুনীয়াকৈ আৰু মজাছে খাম আৰু। তাকে আজি আমি দেখাই থাকিম মানে কি কৰি আছোঁ ইয়াত চব গোটেইখিনি দেখাম আৰু। কালি মানে বৰ ডাঙৰ কথা এটা হ'ল নহয়, মই গোটেই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ মানে অলপ বেছি হৈ গ'ল। বেছি হৈ যোৱাৰ কাৰণে মানে পাহৰি থাকিলোঁ ভিডিঅ'টো কৰিবলৈ। আৰু আজি ৰাতিপুৱা শুই উঠি মই ভিডিঅ'টো কৰি দিছোঁ দেই। আপোনালোকে চাব, এইখিনি সৰিয়হ শুকুৱাই আছে, সৰিয়হ পানী টেঙা বনাব, পানী টেঙা বনাও মই দেখাম আপোনালোকক, একবাৰ চাব আপোনালোকে। পানী টেঙা কেনেকৈ বনাইছো এইফালে এতিয়া সৰিয়হ খুন্দি ল'লে, সৰিয়হৰ লগত নেমু চেপি দিছে আৰু এইফালে গুড়ি জলকীয়া ভাজি লৈ মানে মজা আছে, শুকানকৈ ভাজি লৈছে, দেখি লোভ লাগি গৈছে, খাব লাগি গৈছে। আৰু এইফালে বৰ্তমান এতিয়া মানে পানী টেঙা বনাবলৈ বনাই আছে মানে চক এনেধৰণে পানী টেঙা বনাই। মই কিন্তু দেখা নাছিলোঁ বাৰু, আজি দেখিলোঁ কেনেকৈ বনায়। খাই কিন্তু খুব মজা লাগে, কিন্তু বনোৱা দেখা নাছিলোঁ। আৰু এইফালে মাটিমাহ পিছনটো দেখাই দিছোঁ দেই। মাটিমাহ কেনেকৈ ভাঙিছে চব, কি কয় মাটিমাহ দলিছে, চব দেখাই দিছোঁ অলপ অলপ। এইফালে মাটিমাহ পূৰা দলি আছে বুলি কৈছে। মই আগতে খুন্দা বুলি পিছা বুলি কৈছিলোঁ, কিন্তু ডলা বুলি কয় বোলে। ঘৰলৈ অলপমান দি পঠিয়াম কৈছে, তো পূৰা মানে ডলাত লাগি গৈছে। যিমানখিনি পাওঁ ঘৰলৈ লৈ গুচি যাম, বাপেকে ঘৰত খাই থাকিম লাহে লাহে। আৰু এইফালে মানে কথাটো কি হ'ল, মই শুকান জলকীয়া গুড়ি দেখি আৰু নেমু দেখি মানে মই ৰ'ব নোৱাৰিলোঁ। আৰু যিহেতু মানে কালি অলপ মানে মোৰ হেং মাৰি আছিলে, সঁচা কথাটো কৈ দিছোঁ। আৰু এতিয়া নেমু খোৱাত লাগিছোঁ, নেমু ছিঙিবলৈ আহিলোঁ। এই নেমু ছিঙি লৈছোঁ, দেখিছে নহয়, একদম খুব ধুনীয়াকৈ খাম আৰু এবাৰ। কথা হৈ গ'ল, নেমু এবাৰ খাই দিওঁ। গুড়ি জলকীয়া দিয়া আছে মানে জলকীয়া ভাজি পিনি খুন্দি ইয়াত মিক্স কৰি লৈছোঁ, এতিয়া খাম আৰু। যদি এনেকৈ কোনে খাই ক'বচোন দেই। বেটা ঐ চাহি আকৌ এইফালে চাওকচোন বাৰু। এইফালেনো এইটো আহি ক'ৰ পৰা আহি সোমাই দিলে নাজানো, মানে নাৰিকল গছ এজোপা তলত এই পিঞ্জিৰাটো পৰি আছিলে আৰু সি আহি মেলি সোমাই দিলে। সি সোমাই ঢাকনখন পৰি গ'ল। এইটো একচুৱেলি মানে নিগনি ধৰিবলৈ থৈছিলে, নিগনি মানে ধানবিলাক কুটিছে, তো কুটাৰ কাৰণে মানে এইটো পেলাই থৈছিলে। কেইকেইটাতো আহিনো বাৰু সোমাই দিব লাগে নে, তাৰ চাওকচোন বাৰু কি যে অৱস্থা হৈছে। এইটো চাওক, এতিয়া দবদবাই ফুৰিছে, ক'ত সোমালোঁ বুলি ভাবিছে খুব। মই দেখি আকৌ আহোঁতে দেখি পালোঁ নহয়, এইফালে চাওকচোন বাৰু কিমান ধুনীয়াকৈ এজনী মানে ঘৰৰ সেই ভীমৰ ওপৰত বহি আছে চৰাই এজনী, দেখিবলৈ মানে খুব ধুনীয়া লাগিছে। মই মানে ভিডিঅ' এটা কৰিলোঁ আপোনালোকে চাওক বুলি, চাওকচোন বাৰু কিমান ধুনীয়াকৈ বহি আছে বাঁহটোত। তো এনেকুৱা ধৰণৰ কোনে দৃশ্য দেখিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাব। পাৰিলে দুটামান শ্বেয়াৰ কৰি দিবচোন। আপোনালোকে শ্বেয়াৰ দুটা মানে মোৰ বহুতখিনি হেল্প হ'ব, মানে ভিউজ কেইটামান পাম বুলি ভাবিছোঁ। আৰু বিশেষকৈ মানে বহুত কষ্ট কৰি আছোঁ, মই চেনেলটো আগবাঢ়ি পোৱা নাই। তো